বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ যে কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলক UPS বাছনি কৰিছিল। তেওঁলোকৰ কাৰণে UPS চুজ কৰিছিল, কিন্তু বেছিভাগে UPS বাছনি নকৰিলে। মাত্ৰ 1,22,123 জনে UPS বাছনি কৰিছিল। কিন্তু এতিয়া তেওঁলোকো নতুন যিটো আমাৰ পেঞ্চন হ'ব, যিটো নিশ্চিত পেঞ্চন, গ্ৰেণ্টেড পেঞ্চন, আমাৰ এই জানুৱাৰী মাহৰ 13 তাৰিখে যিখন PFRD এর দ্বাৰা যিখন কমিটি গঠন কৰি দিয়া হৈছে, সেই কমিটিখনে এটা নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰিব, এটা গ্ৰেণ্টেড পেঞ্চনৰ ব্যৱস্থা কৰিব, আৰু সেই সুবিধাখিনি এই কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীখিনিও পাব। আমাৰ ৰাজ্য চৰকাৰতো লাগু হোৱা নাছিল। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীখিনিয়েতো আমাৰ এই কমিটিখনৰ ৰিপৰ্ট মৰ্মে প্ৰায় পুৰণি পেঞ্চনৰ নিচিনাই পেঞ্চন এটা পাবলৈ সক্ষম হ'ব। ইয়াত DA বা DRও থাকিব। 6 মাহ মূৰে মূৰে আমাৰ DA বা DR এইটো বাঢ়ি যাব। যিখন 15জনীয়া কমিটি গঠন কৰি দিছে, এই কমিটিখনে আমাৰ অহা 1 ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন, এই বাজেট অধিৱেশনত হয়তো এই ৰিপৰ্টটো তেওঁলোকে দাখিল কৰিব। আৰু ৰিপৰ্ট দাখিল কৰিলে ইয়াৰ ভিতৰতে আমাৰ হয়তো নতুন যিটো পেঞ্চন, সেই পেঞ্চনটো হ'ব গৈ আছে। এটা ভাল খবৰ, যিহেতু তামিলনাডুত যিটো পেঞ্চন দিছে প্ৰায় পুৰণি পেঞ্চনৰ নিচিনাই, ঠিক আমাৰ এই কমিটিখনো হয়তো তেনেকুৱাই এটা পেঞ্চন দিবলৈ গৈ আছে। এটা নিশ্চিত পেঞ্চন, এটা গ্ৰেণ্টেড পেঞ্চন দিবলৈ গৈ আছে। আৰু এইটোত হয়তো আমাৰ শিক্ষক বা কৰ্মচাৰীসকলেও হয়তো তেওঁলোকে মানি ল'ব। এতিয়া দিল্লীত আন্দোলন চলিয়ে আছে, মাজে মাজে আন্দোলন চলিয়ে আছে যে পুৰণি পেঞ্চনে বাহাল কৰিব লাগে। আৰু আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া, তেখেতে আমাৰ হৈ লাগিয়ে আছে। আৰু অসমত আমাৰ অচ্যুতানন্দ হাজৰিকাদেৱ আৰু লগতে কৰ্মচাৰী পৰিষদ, এওঁলোকো লাগি আছে। গতিকে যিটো ৰিপৰ্ট দিব, এই ৰিপৰ্টটো যদি আমাৰ কৰ্মচাৰীখিনিৰ মনোপুত হয়, তেতিয়া হয়তো আমাৰ ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰতে আমাৰ এই পেঞ্চনৰ কামটো হৈ যাব। এইটো এটা ভাল খবৰ। যিহেতু আমাৰ NPSত 60% টকা ঘূৰাই পাইছিল, কিন্তু EPSত যিমান টকা আমাৰ জমা হয় 10 টকা আৰু চৰকাৰৰ 14% টকা, সেই টকাখিনি আৰু ঘূৰি নাপায় EPSত। সেইকাৰণে EPSটো মানুহে বাছনি কৰিব খোজা নাছিল, যে নিজৰ টকা কিন্তু সেইখিনি ঘূৰাই নাপায়। আৰু 10 বছৰ কাম কৰিলেহে 10,000 টকা এটা পেঞ্চন পাব। 10 বছৰৰ কম হ'লে তেওঁলোকে পেঞ্চন নাপায়। এইটো নিয়ম, ভাল নিয়ম নহয়। সেইকাৰণে বহুতে এইটো লোৱা নাই, কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলেও এইটো লোৱা নাই। আৰু তেওঁলোকক আমাৰ এই যিটো NPSৰ যিটো শুধৰণি কৰিব নিয়ম নীতি, এইটোৰ আওতালৈও তেওঁলোকে আহিব আৰু তেওঁলোকে এই পেঞ্চনটো পাব। গতিকে আমি আশা কৰোঁ যে আমাৰ যিমান কেন্দ্ৰ বা ৰাজ্যৰ
শিক্ষক বা কৰ্মচাৰী আছে সকলোৱে পুৰণি পেঞ্চনৰ নিচিনা এটা ভাল পেঞ্চন পাওক। যিহেতু চৰকাৰে হুবহু পুৰণি পেঞ্চন নিদিওঁ বুলি তেওঁলোকে কৈছে। হুবহু পুৰণি পেঞ্চন নহ'লেও পুৰণি পেঞ্চনৰ নিচিনাই এটা পেঞ্চন হ'বলৈ গৈ আছে। এইটোত হয়তো কৰ্মচাৰীখিনিৰ লাভৱান হ'ব। গতিকে মই এতিয়া আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আগতকৈ NPS-ত 11,1200, 1500, 1800 এনেকুৱা এটা পেঞ্চন পাইছিল যিসকলে অৱসৰ লৈছে। কিন্তু তাতকৈ এটা ভাল পেঞ্চন এটা পাব, টকা এটা পাব, আৰু যিটো টকাৰে হয়তো তেখেতৰ সংসাৰখন বা বৃদ্ধকালত ঔষধ কিনাৰ টকাখিনি হ'ব। এইটোৱেই মই আশা ৰাখিছোঁ যে সকলোৰে এইটোৱেই হওক, সকলোৱে এটা ভাল পেঞ্চন পাওক, এটা ভাল টকা পাওক, এইটোৱেই মই কামনা কৰিলোঁ। ধন্যবাদ।